নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি দ্বিতীয় শ্ৰেণীৰ 2021 চনৰ প্ৰশ্নপত্ৰখন তোমালোকৰ বাবে আগবঢ়ালো প্ৰশ্নবোৰ কেনেকুৱা ধৰণৰ হৈছিল আৰু তাৰ উত্তৰবোৰ কেনেকুৱা ধৰণৰ তাক আলোচনা কৰা হৈছে তোমালোকে চেনেলটো চাই থাকিবা লগতে চেনেলটোত যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আৰু কিবা নজনা থাকিলে তোমালোকে কমেন্ট কৰি প্ৰশ্ন কৰিব পাৰিবা এতিয়া আমাৰ প্ৰথম প্ৰশ্ন আছে সুতলেখ গতিকে সুতলেখত কেইটামান শব্দ নিৰ্দিষ্ট কৰি সুতলিপি লোৱা হয় সুতলেখ নামৰ প্ৰথম প্ৰশ্নটো কেতিয়াবা আগতীয়াকৈ লোৱা হয় যদিও পৰীক্ষা দিনা লোৱাৰো ব্যৱস্থা থাকে 2 নম্বৰতে আছে শব্দাৰ্থ লিখত শব্দৰ অৰ্থ লিখিব লাগে কৃষকঃ গজঃ উদ্যানম আম্ৰম পুষ্পম কৃষকঃ মানে খেতিয়ক গজঃ মানে হাতী উদ্যানম মানে বাগিচা আম্ৰম মানে আম পুষ্পং মানে ফুল 3 নম্বৰতে দিয়া আছে সংস্কৃতেন উত্তৰং লিখত সংস্কৃতত উত্তৰ লিখিব লাগে কাকহ কিং ন পশ্যতি কাউতে কি দেখা পোৱা নাছিল কাকহ জলং ন পশ্যতি খ কিং পততি কি কৰিছে আম্ৰং পততি আম কৰিছে কিং বিকশতি কি ফুলিছে কমলং বিকশতি গতিকে সেইটা প্ৰশ্ন সংস্কৃততে তেনেধৰণে উত্তৰ হ'ব 4 নম্বৰতে দিছে দেৱনাগৰী অক্ষৰেণ লিখত সংস্কৃত আখৰেৰে বা শব্দটো সংস্কৃতত কি হ'ব সেইটো লিখিব লাগে যেনেকৈ 5 6 7 8 9 পঞ্চ সত সপ্ত অষ্ট নৱ বৰ্ণ সংযোজন কুৰুতঃ বৰ্ণসমূহ সংযোগ কৰিব লাগে ক যোগ য় সমান ক্ৰিয় ড যোগ য় ঝ ঙ যোগ গ ঙ আমাৰ শেষৰ পাঠটোত এই জুটনি শব্দবোৰ দিয়া আছিল 6 নম্বৰতে দিছে সুভাষিতানি এটি পাঠ হৈছে প্ৰথম শ্লোকং লিখত সুভাষিতানি এই পাঠটোৰ প্ৰথম শ্লোকটো লিখিব লাগে গতিকে সুভাষিতানিৰ তোমালোকে এটাই কেইটা সুভাষিতে মনত ৰাখিবা কিয়নো ইয়াৰ প্ৰথমটো লেখা বুলি কয় কেতিয়াবা শেষৰটো লেখা বুলি কয় কেতিয়াবা 2 নম্বৰটো লেখা বুলি কয় গতিকে প্ৰশ্নবোৰ তেনে ধৰণে হয় সেইকাৰণে তোমালোকে আটাইকেইটা সুভাষিত ধুনীয়াকৈ লিখি ৰাখিবা মনত ৰাখিবা তেতিয়া জিটোৱে দিয়ক তোমালোকে সুন্দৰকৈ কৰিব পাৰিবা 7 নম্বৰ প্ৰশ্ন দিয়া হৈছে ৰিক্ত স্থানানিপুৰত খালী ঠাই পূৰ কৰিব লাগে কেনেকৈ দৌ একহ একা দৌ অৰ্থাৎ দুটা দৌ বা লকৌ তেনেধৰণে লিখিব পাৰে একহ কৃষকঃ অস্তি একহ বালকঃ অস্তি একহ মানৱঃ অস্তি এনেকুৱা ধৰণে আমি যিকোনো এটা শব্দ লিখিব পাৰোঁ একা বালিকা এজনী ছোৱালী তাৰমানে ইয়াত একহতে পুলিংগ শব্দ এটা ব্যৱহাৰ কৰিবলৈ আমাক শিকাইছে পুৰুষক বুজায় বা মতা মানুহক বুজালে পুলিংগ বুলিও ক'ব পাৰোঁ আমি চমুকে একা স্ত্ৰীলিংগ নাৰীক বুজালে বা মহিলাক বুজালে স্ত্ৰীলিংগ হয় গতিকে একা বালিকা এজনী ছোৱালী একা মহিলা এনেধৰণে আমি ক'ব পাৰোঁ তাৰপিছতে আছে মৌখিকম অৰ্থাৎ মৌখিকত সোধা প্ৰশ্নকেইটা কেনেকুৱা দিছে ভৱতঃ ভৱত্যাহ নাম কিম ভৱতঃ বুলি ল'ৰা সুধিব ভৱত্যাহ বুলি ছোৱালী সুধিব ভৱতঃ নাম কিম তোমাৰ নাম কি তেতিয়া আমি কি বুলি ক'ম মম নাম বুলি কৈ নিজৰ নামটো ক'ম ভৱতঃ বা ভৱত্যাহ গৃহং কুত্ৰ অস্তি তোমাৰ ঘৰ ক'ত তোমাৰ ঘৰ ক'ত বুলি সুধিলে তোমাৰ নিজৰ গাঁওখনৰ নাম ক'ব পাৰা যে মম গৃহং মোৰ ঘৰ ক'ত আছেতো মই সেইটো স্থানটো তাত উল্লেখ কৰিম মম গৃহং নগৰী অস্তি মম গৃহং গ্ৰামী অস্তি বা গাঁওখনৰ নাম ক'ব পাৰোঁ তেনেধৰণে শৰীৰস্য পঞ্চ অংগানাং নামানি বদতু শৰীৰৰ 5টা অংগৰ নাম ক'ব লাগে গতিকে আমি শৰীৰৰ অংগ কেইবাটাও পঢ়িছোঁৱেই যেনেকৈ হস্তঃ শিৰঃ নাসিকা নেত্ৰম উদৰম স্কন্ধঃ এনেকুৱা ধৰণে আমি 5টা ক'ব লাগে ভৱান ভৱতি কক্ষায়াং পঠতি ইয়াত সুধিছে তুমি কোন শ্ৰেণীত পঢ়া কক্ষায়াং পঠতি গতিকে কি বুলি ক'ম
অহং দ্বিতীয় কক্ষায়াং পঠামি। প্ৰশ্নটো সোধোতে তি বুলি সুধিলে আৰু আমি উত্তৰ দিওঁতে মি বুলি ক'ম। ভৱান কহ বা ভৱতিকা অৰ্থাৎ তুমি কোন। অহম বালকঃ, অহম ছাত্ৰঃ, অহম ছাত্ৰী, অহম বালিকা, এনেধৰণে যিকোনো এটা আমি উত্তৰ দিব লাগে। ভৱতঃ ভৱত্যাঃ নিকেতনস্য নাম কিম। अस्माकं निकेतनस्य नाम বুলি কৈ শংকৰদেৱ শিশু নিকেতন কৈ নিকেতনখনৰ নামটো ক'ব লাগে। যে ইয়াত সুধিছে ভৱতঃ তোমাৰ বুলি সুধিছে, মই আমাৰ বুলি উত্তৰ দিছোঁ। अस्माकं মম বুলি কোৱা নাই, মোৰ নিকেতনখনৰ নাম বুলি কোৱা নাই, কিয়নো বিদ্যালয়খনক আমি কেতিয়াও মোৰ বুলি ক'ব নালাগে, আমাৰ বুলি ক'ব লাগে। সেইকাৰণে কৈছোঁ अस्माकं নিকেতনস্য নাম শংকৰদেৱ শিশু নিকেতন বুলি কৈ যিটো স্থানৰ হয় সেই স্থানটো উল্লেখ কৰিব লাগে। নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। তোমালোকে চেনেলটো চাই থাকিবা আৰু কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাই থাকিবা।